নমস্কাৰ, মই লক্ষণ বৰ্মন আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ক্লাছ 4 যিখন পাৰ্ট আছে পৰিৱেশ, এই পাৰ্টখনৰ লেচন 4 জীৱ আৰু পৰিৱেশ, এই পাৰ্টৰ 36 আৰু 37 পেজৰ যিখন আছে এইখনৰ বিষয়ে আমি ডিছকাছ কৰিম। মেইন পাৰ্ট হৈছে জীৱ আৰু পৰিৱেশ। এটা জীৱে এটা পৰিৱেশৰ লগত কেনেকৈ খাপ খুৱাই আছে। এই পাৰ্টত প্ৰথমে দুটা MCQ দিয়া আছে। 1 নম্বৰ ক নম্বৰ কোৱেশ্চন হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ, আৰু খ নম্বৰ MCQ দিয়া আছে। এইখন হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী আৰু জলাশয়ত কোনটো ক্ৰম দেখা পোৱা যায়। 2 নম্বৰ ক নম্বৰ কোৱেশ্চন হৈছে পৰিৱেশত থকা জৈৱ উপাদানবোৰ কি কি। 2 নম্বৰ হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে। 2 নম্বৰ গ নম্বৰ হৈছে পৰিৱেশৰ 5টা অজৈব উপাদানৰ নাম লিখা। 3 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা। 3 নম্বৰ ক নম্বৰ হৈছে মাটি, পানী আৰু বায়ু আদি হল পৰিৱেশৰ কি উপাদান। 3 নম্বৰ খ নম্বৰ হৈছে উদ্ভিদে কিহৰ বাবে আন জীৱৰ লগত নিৰ্ভৰ কৰে। 3 নম্বৰ গ নম্বৰ হৈছে এটা জীৱই আনটো জীৱক খাই ভাৰসাম্য ৰক্ষা কৰে। 4 নম্বৰ হৈছে শুদ্ধ উত্তৰটো টিক মাৰ্ক দিয়া আৰু অশুদ্ধটোত কাট মাৰ্ক দিয়া। 4 নম্বৰ ক নম্বৰ হৈছে বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। খ নম্বৰ হৈছে নেউল এবিধ মাংসভোজী প্ৰাণী। গ নম্বৰ হৈছে প্ৰাণীবোৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। 5 নম্বৰ দিয়া আছে ক অংশৰ লগত খ অংশ আঁচ টানি মিলাও আহা। ক অংশত দিয়া আছে শস্য, কীট পতংগ, চেলাই, সাপ। আৰু খ অংশত দিয়া আছে মাছে খায়, চিলনীয়ে খায়, এন্দুৰে খায়, ভেকুলীয়ে খায়। আৰু 6 নম্বৰ কোৱেশ্চন দিয়া আছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্ক 3টা বাক্য লিখা। জীৱ আৰু পৰিৱেশ। 1 নম্বৰ ক নম্বৰ হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ। উত্তৰ হৈছে প্ৰমাণ সংখ্যা 2 ঘাঁহ, হৰিণ আৰু বাঘ। খ নম্বৰ কোৱেশ্চন হৈছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী আৰু জলাশয়ৰ কোনটো ক্ৰম দেখা পোৱা যায়। খ নম্বৰ এনচাৰ হৈছে প্ৰমাণ সংখ্যা 1 শেলাই আৰু ভেকুলী আৰু মাছ। 2 নম্বৰ কিছুমান কোৱেশ্চন দিয়া আছে, ইয়াৰ এনচাৰ। 2 নম্বৰ ক নম্বৰ হৈছে কোৱেশ্চন পৰিৱেশত থকা জৈৱ বা জীৱিত উপাদানবোৰ কি কি। পৰিৱেশত থকা জৈৱিক আৰু জীৱীয় উপাদান হ'ল সকলো উদ্ভিদ, প্ৰাণী আৰু চৰাই চিৰিকটি। খ নম্বৰ কোৱেশ্চন দিয়া আছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে। উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। গ নম্বৰ কোৱেশ্চন দিয়া আছে পৰিৱেশৰ 5টা অজৈৱীয় উপাদানৰ নাম লিখা। পৰিৱেশৰ 5টা অজৈৱীয় উপাদান হ'ল বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু পোহৰ। খ নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ দিয়া আছে মাটি, পানী আৰু বায়ু আদি হ'ল পৰিৱেশৰ অজৈব উপাদান। খ নম্বৰ কোৱেশ্চন হৈছে উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। গ নম্বৰ দিয়া আছে এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। 4 নম্বৰ ক নম্বৰ দিয়া আছে যে বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আনটো প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইখন হৈছে অশুদ্ধ। খ নম্বৰ দিয়া আছে নেউল এবিধ মাংসভোজী প্ৰাণী। শুদ্ধ। প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। শুদ্ধ। 5 নম্বৰ দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। শস্য এন্দুৰে খায়, কীট পতংগ ভেকুলীয়ে খায়, শেলাই মাছে খায়, সাপ চিলনীয়ে খায়। আৰু 6 নম্বৰ কোৱেশ্চন দিয়া আছে উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত নিৰ্ভৰশীলতাৰ সম্পৰ্ক 3টা বাক্য লিখা। 1 নম্বৰ বাক্য হৈছে খাদ্যৰ বাবে পৰিৱেশত প্ৰাণীসমূহে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। আৰু 2 নম্বৰ বাক্য দিয়া হৈছে যে উদ্ভিদে সূৰ্যৰ তাপৰ পৰা সহায় কৰি খাদ্য প্ৰস্তুত কৰে আৰু সেইবাৰ শক্তি উদ্ভিদৰ পৰা প্ৰাণীলৈকে সম্পূৰ্ণলৈ প্ৰৱাহিত হয়। আৰু 3 নম্বৰ বাক্য হৈছে পৰিৱেশৰ উপাদানবোৰ এনে নিৰ্ভৰশীলতাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এই পাঠৰ কিছুমান অতিৰিক্ত কোৱেশ্চন দিয়া হৈছে। খাদ্য শৃংখল কাক বোলে। খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈকে শক্তি প্ৰৱাহিত হোৱা প্ৰক্ৰিয়াটোৱে হৈছে খাদ্য শৃংখল। আৰু 2 নম্বৰ কোৱেশ্চন দিয়া আছে খাদ্য শৃংখল উদ্ভিদৰ স্থান সদায় প্ৰথম স্থান কিয়। উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰে, ইহঁতে নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি লয়, সেইবাবে খাদ্য শৃংখল উদ্ভিদৰ স্থান সদায় প্ৰথম। 3 নম্বৰ কোৱেশ্চন হৈছে খেতিয়কসকলে কাতি বিহুৰ দিনা পথাৰত কিয় চাকি বন্তি জ্বলায়। খেতি ভাল হ'বৰ বাবে আশা কৰি
পোককৈ ওলোৱা ধানৰ পোক আৰু কীট পতংগ নষ্ট নকৰাকৈ কামনা কৰি খেতিয়কসকলে পথাৰত চাকি বন্তি জ্বলায়। 4 নম্বৰ কুৱেশ্যন হৈছে উদ্ভিদে এনেদৰে নিজৰ খাদ্য প্ৰস্তুত কৰে। সূৰ্যৰ পোহৰত উদ্ভিদে বায়ুৰ পৰা আহৰণ কৰি কাৰ্বন ডাই অক্সাইড আৰু চিপাই শ্বসন কৰে পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। প্ৰাকৃতিক পৰিৱেশ কিহেৰে গঠিত হয়? আমাৰ চাৰিওফালে থকা বায়ু, পানী, সূৰ্যৰ তাপ আৰু পোহৰ, উদ্ভিদ, প্ৰাণী আৰু চৰাই-চিৰিকটি আদি সকলোবোৰে একেলগে প্ৰাকৃতিক পৰিৱেশ গঠন কৰে।